দেৱাদিদেৱ মহাদেৱক উপাসনা কৰাৰ যিসমূহ পবিত্ৰ পীঠস্থান আছে তাৰ ভিতৰত অন্যতম হৈছে ১৭৩৪তে বৰৰজা অম্বিকাই নিৰ্মাণ কৰা শিৱসাগৰৰ ঐতিহাসিক শিৱদৌল। আৰু শ শ বছৰ ধৰি তেতিয়াৰে পৰা সেই বৰৰজা অম্বিকাৰ পৰা বা আহোম স্বৰ্গদেউসকলৰ দিনৰে পৰা ইয়াত দেৱাদিদেৱ মহাদেৱক ইয়াত পূজা কৰা হয়। আৰু ঐতিহাসিক এই মহাশিৱৰাত্ৰিৰ দিনটো বিশেষকৈ ৪ বা ৫ দিনীয়াকৈ ইয়াত যিহেতু আয়োজন কৰা হয়, শিৱৰাত্ৰি মেলা আয়োজন কৰা হয়। মই প্ৰথমতে এই শিৱদৌলৰ ভিতৰ চৰাৰ পৰিৱেশটো দেখুৱাম, অৰ্থাৎ শিৱদৌল প্ৰাংগণৰ পৰিৱেশটো মই দেখুৱাম। এতিয়াও যথেষ্ট সংখ্যক ভক্তই শাৰী পাতি আছে, যিহেতু আজি ভিতৰত থকা যি সেই পবিত্ৰ স্থানত তাত যিহেতু পানী বা গাখীৰ ঢলাৰ এটা পৰম্পৰা আছে আৰু যি ঐতিহ্য যি পৰম্পৰা, সেই পৰম্পৰাৰ আখৰা আজিও হাজাৰ হাজাৰ মানুহে পুৱতি নিশাৰে পৰা শাৰী পাতি ইয়াত তেওঁলোকে কৰিছে। আৰু ইয়াৰ ভিতৰত মহাশিৱৰাত্ৰিৰ যি পূজা, সেই মহাশিৱৰাত্ৰি পূজা আৰম্ভ হ'ব ৯:১৬ পৰা, অৰ্থাৎ ৮:৩০ মান বজাৰ পৰা পূজাৰ প্ৰস্তুতি আৰম্ভ হ'ব। আৰু ঠিক ৭:৩০ বজাৰ লগে লগে যি মুখ্য দুৱাৰ আছে, মুখ্য যি প্ৰৱেশ দুৱাৰ আছে, সেই মুখ্য প্ৰৱেশ দুৱাৰ বন্ধ হ'ব। অৰ্থাৎ তাৰ পিছত যিসকল ৰাইজে সেৱা কৰিবলৈ, গাখীৰ ঢালিবলৈ বা পানী ঢালিবলৈ আহিব, তেওঁলোকে কাইলৈ ৰাতিপুৱা ৫ বজাৰ পৰাহে ইয়াত সেই নিয়মখিনি কৰিব পাৰিব। কিন্তু পাৰ্থ, এই যিটো আধ্যাত্মিক পৰিৱেশ, এই আধ্যাত্মিক পৰিৱেশৰ সমানে সমানে মহাশিৱৰাত্ৰি উপলক্ষে যি মেলা আয়োজন হয়, আমি সেই মেলালৈ দৰ্শকসকলক লৈ যাব বিচাৰিম। অৰ্থাৎ শিৱদৌলৰ প্ৰাংগণৰ পৰাই আমি সেই মেলাৰ পৰিৱেশটো এবাৰ দেখুৱাম, য'ত কেৱল জনসমুদ্ৰ, এই মুহূৰ্তত কেৱল মানুহ আৰু মানুহৰ যথেষ্ট ভিৰ তাত পৰিলক্ষিত হৈছে। আমি কিছু মুহূৰ্তৰ পূৰ্বে আমি দেখুৱাইছিলোঁ, আৰু এই মুহূৰ্ততো আমি সেই পৰিৱেশটো দেখুৱাবলৈ ND24ৰ দৰ্শকসকলক আমি সেই ভিৰৰ মাজলৈ লৈ যাম। আৰু এতিয়া লাখ লাখ মানুহ এই কেইটা দিনত যিহেতু ইয়াত আহি উপস্থিত হ'বহি, আৰু দেশৰ বিভিন্ন প্ৰান্তৰ পৰা, কেৱল ৰাজ্যখনৰ নহয়, দেশৰ বিভিন্ন প্ৰান্তৰ পৰা যিসকল ভক্ত ইয়ালৈ তেওঁলোক আহে। আৰু বিশেষকৈ পৰ্যটন ক্ষেত্ৰৰ বাবেও এইকেইটা দিন শিৱসাগৰৰ বাবে যথেষ্ট গুৰুত্বপূৰ্ণ হয়। আৰু এই যিটো জনসমুদ্ৰ, এই জনসমুদ্ৰত আধ্যাত্মিকতাৰ এই পৰিৱেশটোত বিলীন হৈ যাবৰ বাবে বিভিন্নজনে ইয়ালৈ আহি ভিৰ কৰে। আমি ইয়াৰ পৰাই দেখুৱাম, ফটো সাংবাদিক সৌৰভে দেখুৱাব। আপুনি ইয়াৰ পৰা ঠিক দৌলমুখ চাৰিআলি বা মুক্তিনাথ চাৰিআলিলৈকে যদি চাই, আপুনি প্ৰায় ১ কিলোমিটাৰ পথ কেৱল মানুহ আৰু মানুহ। ইয়াত হাজাৰ হাজাৰ মানুহ ইয়াত সমবেত হৈছে। আৰু ঐতিহাসিক বৰপুখুৰী, অৰ্থাৎ শিৱদৌলৰ বা বিষ্ণুদৌল দেৱীদৌলৰ পিছফালে থকা ঐতিহাসিক যি বৰপুখুৰী, সেই বৰপুখুৰীৰ সমগ্ৰ পাৰটোত যিসমূহ বিপণী আছে, কেইবা শতাধিক বিপণী দেশৰ বিভিন্ন প্ৰান্তৰ পৰা ইয়ালৈ আহিছে। আৰু সেই বিপণীসমূহত যথেষ্ট সংখ্যক ৰাইজে ভিৰ কৰে। এই যিটো জনসমাগম আপুনি দেখিছে, এই জনসমাগম তাৰে মাত্ৰ কিছু সংখ্যক মানুহে শিৱদৌলৰ ভিতৰলৈ আহিব। কিন্তু মেলাৰ যিটো পৰিৱেশ, সেই মেলাৰ পৰিৱেশটো তাত যথেষ্ট ভিৰ তাত দেখিবলৈ পোৱা যাব বা দেখিবলৈ পোৱা গৈছে। যিহেতু ৭:৩০ বজাত দুৱাৰ বন্ধ হ'ব শিৱদৌলৰ, গতিকে মেলা চোৱাৰ যিটো পৰিৱেশ, সেই পৰিৱেশটোত সকলো আহে। আৰু সন্ধিয়া অফিচৰ পৰা আহি, নিজৰ কাৰ্যালয়ৰ পৰা আহি, নিজৰ কৰ্মস্থানৰ পৰা আহি সকলোৱে ইয়াত আহি এই যিটো পৰিৱেশ, এই পৰিৱেশটোত বিলীন হৈ যাবৰ বাবে তেওঁলোকে চেষ্টা কৰে। আৰু ইয়াৰ পৰা আমি যদি অকণমান জুম কৰি দেখুৱাব পাৰোঁ, যিখন মূল মঞ্চ, য'ত কালি যিহেতু আনুষ্ঠানিকভাৱে উদ্বোধন কৰা হ'ল, মূল মঞ্চখন আমি ইয়াৰ পৰাই অকণমান দেখুৱাম, য'ত প্ৰজেক্টৰত আমি দেখুৱাইছোঁ মহাশিৱৰাত্ৰি পূজা য'ত লিখি থোৱা আছে। আৰু তাত প্ৰতিদিনেই সাংস্কৃতিক অনুষ্ঠান, কালি সন্ধিয়া সাংস্কৃতিক অনুষ্ঠান আছিল আনুষ্ঠানিকভাৱে শুভাৰম্ভ হোৱাৰ পিছত। আজি যিহেতু আৰু কিছু মুহূৰ্তৰ পিছত সাংস্কৃতিক অনুষ্ঠান আৰম্ভ হ'ব, আৰু তাৰ পিছতেই এখন মহাপুৰুষীয়া মহিলা ভাওনা ইয়াত অনুষ্ঠিত হ'ব। আৰু কাইলৈ আৰু পৰহিলৈ, অৰ্থাৎ এই 4টা দিনেই প্ৰতি নিশাই কাইলৈও আৰু এখন ভাওনা আছে। আৰু শেষৰ দিনা জনপ্ৰিয় শিল্পী কল্পনা পাটোৱাৰীৰ সংগীতানুষ্ঠান ইয়াত যিহেতু আছে, সেই অনুষ্ঠান চাবৰ বাবেও ইয়াত হাজাৰ হাজাৰ মানুহে ভিৰ কৰেহি। আৰু এই মুহূৰ্তত আমি লেন্সত যিমান দূৰলৈকে আমি ঢুকি পায় লেন্সে, সিমান দূৰলৈকে যদি আপুনি চায়, তেতিয়াহ'লে কেৱল মানুহ আৰু মানুহ। এই যিটো আধ্যাত্মিক পৰিৱেশ, এই পৰিৱেশটোত বিলীন হৈ যাবৰ বাবে বিভিন্ন প্ৰান্তৰ পৰা এইসকল লোক আহে। আৰু এই ভিৰটো নিয়ন্ত্ৰণ কৰাৰ ক্ষেত্ৰত শিৱসাগৰ আৰক্ষী, শিৱসাগৰ জিলা প্ৰশাসন, বিশেষকৈ চিভিল ডিফেন্স, SDRF, এই সকলো তেওঁলোক ব্যস্ত হৈ পৰে। আৰু দৌল উন্নয়ন পৰিষদৰ যিসকল বিষয়ববীয়া কৰ্মচাৰী, যিসকল তেওঁলোকৰ বিষয়া, তেওঁলোক সকলো ইয়াত আহি, বিষয়ববীয়া তেওঁলোক সকলোৱে ইয়াত আহি এই ভিৰটো নিয়ন্ত্ৰিত ৰূপত, যাতে সকলো ভক্তই খুব সুশৃংখলিতভাৱে শিৱদৌলৰ এই পৰিৱেশটো উপভোগ কৰিব পাৰে।
আমি তেওঁলোকে যাতে খুব নিয়ন্ত্ৰিতভাৱে সুশৃংখলিতভাৱে যাতে পৰিৱেশটো উপভোগ কৰিব পাৰে তাৰ বাবে তেওঁলোকে দিনে নিশাই কষ্ট কৰে আৰু সেইবাবে এতিয়া এই হাজাৰ হাজাৰ যে মানুহৰ সমাগম এই হাজাৰ হাজাৰ মানুহৰ সমাগমত ক'তো আপুনি বিশৃংখলতা দেখা নাপায় দ্বিতীয় কথাটো হৈছে যে আমি অকণমান দূৰলৈ দেখুৱাম পৰিৱেশবোৰ আমি দূৰৰ পৰা আমি দেখুৱাই যাম আৰু দ্বিতীয় কথাটো হৈছে যে ইয়াত যিসকল এই লাখ লাখ মানুহ ইয়ালৈ যিহেতু এই 4টা দিনত আগমন ঘটিব এই লাখ লাখ মানুহক আপ্যায়ন কৰাৰ যিটো ব্যৱস্থা সেই আপ্যায়ন কৰাৰ ব্যৱস্থাটো দৌল উন্নয়ন পৰিষদৰ ফালৰ পৰা যিহেতু তেওঁলোকে খুব সুশৃংখলিতভাৱে কৰে আৰু কোনো ভক্তই যাতে কষ্ট নাপায় কোনো ভক্তই যাতে অসুবিধাৰ সন্মুখীন নহয় তাৰ বাবে তেওঁলোকে সদা সষ্টম আপুনি চাই আছে ND24 সৰ্বশ্ৰেষ্ঠ নহয় সৰ্বোত্তমৰ দৌৰত